statement is how does get any better than this then ba কিছুমান situation আমাৰ লগত বেয়া ঘটিছে বেলেগে বেয়া কৰিছে আমাৰ লগত সেইটো সেই মানুহজনক দেখিলে বা মনত পৰিলে শিকিব পৰা নাই তেওঁলোকৰ এইটো এটা টেনচন হৈ গৈছে আমাৰ Hi, hello everyone. মই দীপিকা ডেকা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি আপোনালোকৰ লগত কথা পাতিম বুলি এই ভিডিঅটো বনাইছো কাৰণ মই খুব কম ভিডিঅ বনাও কথা পতা খুব কম হয় আৰু লগতে বহুত মানুহৰ মাজত ফোন আহে মেছেজ আহে যে এক্সেস শিকিব পৰা নাই তেওঁলোকৰ এইটো এটা টেনচন হৈ গৈছে আমাৰ এক্সেসে ডিপ্ৰেছন এনজাইটি দূৰ কৰে কিন্তু কিছুমান মানুহ এনেকুৱা ওলাইছে এতিয়া শিকিব নোৱাৰি তেওঁলোক ডিপ্ৰেছন বা এনজাইটি ভোগাৰ নিচিনা আছে মই ডাইৰেক্ট এনজাইটি বুলি নকওঁ তেনেকুৱা এটা মানে তেওঁলোকৰ লাইফত চলি আছে যে আমি কেতিয়া শিকিব পাৰিম আমাৰ লাইফত নহব নেকি এক্সেস শিকা এক্সেস শিকিব পাৰিলে বহুত ভাল লাইফটো খুব সুন্দৰভাৱে আগুৱাই যাব পাৰে এক্সেস নিশিকাবও পাৰে মই আপোনালোকক এক্সেস নিশিকা যি সকলেতো আগ্ৰহ আছে শিকিছে বা কিছুমান মানুহৰ এনেকুৱা হয় আগ্ৰহটো খুব আছে মেনিফেষ্ট খুব কৰিছে বাট কিবা নহয় কিবা কাৰণত তেওঁলোকে শিকিব পৰা নাই যেন কিবা এটা হৈ আহা নাই আপোনালোকে টেনচন নলব আপোনালোকক বহুত ধৰণৰ ষ্টেটমেন্ট দিম আপোনালোকে ভিডিঅ চাই কিনে আপোনালোকৰ লাইফ চেঞ্জ কৰিব পাৰে আমাৰ যেটো গুৰু ডক্টৰ আশিষ নাৰায়ণকৰ ছাৰে বহুতক সব কথাই সব ক্ষেত্ৰতে আগ্ৰহ দিয়ে ছাৰৰ ভিডিঅ চাই খুব বেছি আমি অনুপ্ৰাণিত হওঁ নিশ্চয় আৰু বাকিবিলাক মানুহ অনুপ্ৰাণিত হয় যিবিলাক মোক শুভাকাংক্ষী আছে বা সবৰে সো যিসকলে কিছুমানৰ হিন্দী বা ইংলিছ বুজি পোৱাত অসুবিধা হয় তেওঁলোকৰ কাৰণে মই ক'ব বিচাৰিছো যে মই একদম ধুনীয়াকৈ বুজাই দিম যে আপোনালোকে এক্সেস নিশিকাকৈ কেনেকৈ আপোনালোকৰ জীৱনটো সুন্দৰভাৱে গঢ়ি তুলিব পাৰিব এক্সেসৰ কিছুমান ষ্টেটমেন্ট আছে যিবিলাক আমাক মানে আমি ডেইলি চান্টিং কৰো খুব বেছি ধুনীয়া ষ্টেটমেন্ট যিকোনো সিচুৱেচনতে আমি ওলাই আহিব পাৰো এইবিলাক চান্টিং কৰি এইবিলাকো কম আজি আপোনালোকক আগতে মোৰ কিছু অভিজ্ঞতা আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো একচুয়ালি কি হয় আমি লাইফত যেটো বস্তু এটা বস্তু আমি যিকোনো ক্ষেত্ৰতে ধৰ এইটো বস্তু কৰিব মন যায় আমি সেইটো মাজত এনেকুৱা সোমাই যাও যে সেই বস্তু নাপালে আমি বহুত অশান্তি ভুগিবলগীয়া হৈ যায় যিকোনো ক্ষেত্ৰতে এক্সেস বৰ ক্ষেত্ৰত বুলি মই কোৱা নাই ধৰক মোৰ এইম লাইফত এইটো এইম আছিল মই এইটো কৰিব মন আছিল এইটো কৰিব নোৱাৰিলে মনটো খুব বেছি দুখিত হৈ যায় তেনেকুৱা হ'ব নালাগে তেনেকুৱা কৰিব নালাগে এটা সময়ত মোৰ তেনেকুৱা কৰিছিল যেতিয়ালৈকে মোৰ এইম এণ্ড লাইফ বেলেগ আছিল আজি বহুত বছৰ আগলৈকে মই তেনেকুৱা আছিল মোৰ এইমটো পোৱা নহল মোৰ লাইফত একোৱে নহব নেকি মই যি বিচাৰিছো মই একোৱে কৰিব পৰা নাই আজি ধৰক 6-7 বছৰ আগলৈকে মই তেনেকুৱা এটা মোৰ মানে মনলৈ এটা থট আহি আছিল যে মই একো কৰিব নোৱাৰো লাইফত একোৱে নহল বাট তেনেকুৱা নহয় আমি ভবা সকলোবোৰ বস্তু আমাৰ লাইফত নঘটে বা যি ঘটে সদায় ভালে ঘটে যি হয় ভালৰ কাৰণে হয় আৰু যি হৈ আছে ভাল হৈ আছে আগলৈ যি হ'ব সদায় ভালে হ'ব এই যোনটো এটা মানে মূল মন্ত্ৰ বুলি ক'ব পাৰে যদি আমি তেনেকে ভাবিলো ন আমাক তেতিয়াও দুখ কষ্টই আমাক মানে অশান্তি নিদিয়ে লাইফত দুখ কষ্ট সবৰে থাকে সেইখিনি বস্তু কোনো এটা বস্তু জানি লও যে কোনো বস্তু পার্মানেন্ট নহয় না দুখ না সুখ সব বস্তু এটা গতিত আহে আৰু এটা গতিত গুচি যায় যেনেকৈ দিনৰ পিছত ৰাতি হয় ঠাণ্ডাৰ পিছত গৰম হয় আকৌ গৰম আহে আকৌ ঠাণ্ডা আহে দিনৰ পিছত ৰাতি হয় ৰাতিৰ পিছত আকৌ দিন হয় ঠিক তেনেকৈ আমাৰ লাইফ সাইকেলটো তেনেকুৱা হয় আমি এটা কামে কৰিব পাৰো যে আমি ভাল কৰ্ম কৰিব পাৰো আমি যি কৰ্ম কৰো আমালৈ হেয়া ৰিটাৰ্ণ হয় আমি যদি ভাল কৰ্ম কৰিছো আমাৰ সেইটো ৰিটাৰ্ণ হ'ব আৰু যদি আমি বেয়া কৰ্ম কৰিছো আমাৰ সেইটো ৰিটাৰ্ণ হ'ব পৃথিৱীখন ঘূৰণীয়া বুলি এইটো কাৰণে কয় ন ঘূৰণীয়া যিটো বস্তু আপুনি কৰিছে সেইটো আপোনালোকে আকৌ পিছত ৰিটাৰ্ণ হ'ব এইটো লাইফত নহয় পিছৰ লাইফত হলো আহিব আপোনাৰ যদি বেয়া কৰ্মটো শেষ নহয় আপুনি বাৰ বাৰ জনমে লৈ থাকিব সো সেই কাৰণে ক'ব বিচাৰিছো যে আমি আগতে যি হল past is past আগতে যি ভাল কৰিছে বেয়া কৰিছে আজিৰ পৰা এটা মনোবল লব যে মই আজিৰ পৰা যি কৰিম টেনচন নোহোৱাকে ফ্ৰীলি ভাল কাম কৰিম যিয়ে কৰো ধৰক মই গৃহিণী ভালদৰে ভাত বনাম মনৰ সন্তুষ্টৰে শান্তিৰে ভাত বনাই মোৰ ফেমিলি খুৱাম আজি মই জব কৰিছো শান্তিৰে জব কৰিম মানে এনেকুৱা কোৱা নাই যে অশান্তিত জব কৰে পুৰা পিয়ৰলি মই মোৰ কামটো কৰি যাম যাতে কাৰো ডিস্টার্ব নোহোৱাকে
সেইটো কাম কৰিম সদায় এটা বস্তু চাব লাগে যে মই যিয়ে নকৰো কাৰো ডিস্টার্ব হ'ব নালাগে আগতে আমি কেতিয়াবা কি হয় অমুকে আমি তেনেকুৱা নকৰা নহয় কোনোবা আমাক বেয়াকে কৈছে তাৰ লগতো এনেকুৱা ঘটক কিন্তু তেনেকুৱা কেতিয়াও কৰিব নালাগে কোনোবাক যদি পাৰে আপোনাৰ যদি বুজাব পৰা মানুহ হয় কোনোবা যদি লাইফত বেয়া কৰিছে তেখেতক পাৰিলে বুজাব যদি নোৱাৰে তেখেতক সদায় ভাইব্ৰেচন আমি যিটো আমি মনৰ পৰা বস্তু এটা ভাৱটো পঠাও ন সেই বস্তুটো হেৰি হ'ব মই এটা বস্তু মোৰ লগত খুব হয় মোৰ খুব ফ্ৰেণ্ড চাৰ্কল বহুত কম হয় এতিয়া অৱশ্যে এক্সেছৰ লগত জড়িত হোৱাৰ পিছত বহুতখিনি হৈছে যেতিয়াই যাক মনত পেলাও নহয় আপুনি মানে মই নিজে কেতিয়াবা সাৰপ্ৰাইজ হৈ যাওঁ আজি যদি মই ৰাতিপুৱা মন কৈছো অমুকক মই ফোন কৰিব লাগিব ৰাতিলৈকে তেখেতৰ ফোন বা তাই বা তাৰ ফোনটো আহি যায় ঘৰৰ মানুহক মনত পেলাইছো কেতিয়াবা এনেকুৱা হয় মই মোৰ মোবাইল হাত লৈছো মাও হাতত লৈছে দিনটোতো কিমানবাৰ ফোন কৰি হিচাপে নাই কেতিয়াবা মায়ে কতই ফোন কৰিলে মই ফোন কৰিলো মানে এনেকুৱা যেতিয়া আমি যাক মনত পেলাও এইটো কি হয় আমাৰ এটা ভাইব্ৰেচন পঠাইছো যে মোৰ কথা পাতিব মন গৈছে কিন্তু তেখেতৰ লগত মোৰ ভাল সেইটো কাৰণে তেখেতৰো মনত পৰি গৈছে ঠিক তেনেদৰে আমি কিছুমান মানুহৰ লগত আমি বেয়া তেখেতৰ প্ৰতি আমাৰ ভাল ভাৱ নাই আগতে আছিলে এতিয়াতো মোৰ কাৰো প্ৰতি বেয়া ভাৱ নাই চবৰে প্ৰতি মোৰ ভাল ভাৱ কাৰোবাৰ লগত কথা পাতো কাৰোবাৰ লগত নাপাতো কিন্তু কাৰো প্ৰতি মোৰ বেয়া ভাৱ নাই কোনো মোৰ শত্ৰু নাই চব মোৰ মিত্ৰ চব মোৰ শুভাকাংক্ষী মই তেনেকে ভাবো কোনোবা যদি মোৰ প্ৰতি বেয়া ভাৱ লৈ আছে সেইটো মোৰ লুক আউট নহয় মই চবৰ পৰা চবলৈ মই মোৰ শুভ ভাইব্ৰেচন পঠাও চ' যদি আমি কাৰোবাক ভাল পোৱা মানুহজনক মনত পেলালে তেখেতে মনত পেলায় যে বেয়া পোৱা মানুহজনক আমি যদি ভাল ভাবিছো তেখেতেও আমাক ভাল পোৱা হৈ যায় মানে শত্ৰুতা যদি আছে শত্ৰুতা নাইকিয়া হৈ যায় চ' আমি তেনেদৰে কি কৰিব পাৰো আমাৰ মেণ্টেল স্থিতিবিলাক ঠিক কৰিব পাৰো আমি যদি শুদ্ধভাৱে কাৰোবাক ভাল ভাইব্ৰেচন কৰা চব ভাল হৈ যাব আমাৰ কেতিয়া কি হয় মানুহৰ অশান্তি বা হেৰিবিলাক কেতিয়া হয় আমি যেতিয়া কাৰোবাৰ লগত ভাল নাথাকো তেতিয়া সেই মানুহজনৰ লগত যদি কিবা উল্টা লাগে ওচৰ চুবুৰীয়া হওক বা বেলেগ কোনোবা ফ্ৰেণ্ড চাৰ্কল হওক বা আলহী হওক ৰিষ্টেদাৰ হওক যাৰ লগতে আমাৰ ভাল নাথাকে সেই বস্তুটো আমাক বাৰ বাৰ এফেক্ট কৰে এক্সেছৰ এইটো থেৰাপি ললে গলে সেইবিলাক নিজে নিজে অটমেটিকলি ডিলেট হৈ যায় কিন্তু যিসকলে এক্সেছৰ থেৰাপি ল'ব পৰা নাই বা এক্সেছ শিকিব পৰা নাই বহুত কাৰণত পইচাৰ কাৰণে হওক বা যিয়ে নহওক শিকিব পৰা নাই এক্সেছৰ ফিজটো অকমান বেছি কাৰণে বহুত মানুহে কয় শিকিব ইমান ইচ্ছা আছিলে বা ফিজটো বেছি হয় কিন্তু আপোনালোকে মনটো দুখ নকৰিব শিকিব যদিও পৰা নাই মই কেইটামান আপোনালোকক কথা শিকাম মানে মোৰ লাইফত মোৰ এক্সপিৰিয়েঞ্চ কম আপোনালোকে তেনেদৰে কৰি যাব চ' আপোনালোকে নিশিকাকৈও আপোনালোকে লাইফটো বহুতখিনি চেঞ্জ কৰিব পাৰিব এটা বস্তু কি হ'ল আমি যি কৰ্ম কৰো তাৰ ৰিটাৰ্ণ হয় আমি যদি সেই বস্তুটো আমি পুৰা একদম চিৰিয়াছলি আমি মানুহ নহয় আমি কেতিয়াও বেয়া কাম কৰিবই নোৱাৰো আমি যি কাম কৰিম আমাৰলৈ ৰিটাৰ্ণ হ'ব ন গতিকে আমি সদায় ভাল কাম কৰিম ভাল পাই যাম চবকে ভাল পাম যেতিয়া আমাক চবে ভাল পাব আমি যেতিয়া সদায় ভাল কাম কৰিম আমাৰ সদায় ভাল কামটো ৰিটাৰ্ণ হ'ব আগতে যি কৰিলো নাজানাতে জানাতে চব সেইবিলাক পাষ্ট আজিৰ পৰা আমি আমাৰ লাইফটো চেঞ্জ কৰিম বুলি সংকল্প ল'ম আৰু কিছুমান যেতিয়া কিছুমান ইনচিডেন্ট আমাৰ মনত কেতিয়াবা কি হয় কিছুমান ইনচিডেন্ট বা কিছুমান চিটুৱেশ্যন আমাৰ লগত বেয়া ঘটিছে বেলেগে বেয়া কৰিছে আমাৰ লগত সেইটো সেই মানুহজনক দেখিলে বা মনত পৰিলে সেই বেয়া ইনচিডেন্টটো মনত আহে তেতিয়া আমি কি কৰিব লাগে সেইটো আমি মনটোক বুজাই কিনে এইখিনি চিটুৱেশ্যন এটা টাইম ধৰি দিব লাগে যে ইভিনিঙত মনত লৈ আহিবি ইভিনিঙৰ 7টাৰ পৰা 8টালৈ এই বেয়া বস্তুটো আমাৰ মনলৈ আহিবলৈ মনটো কৈ দিব লাগে যে এতিয়া নাহিবি এতিয়া মই ভাল চিন্তা কৰিম ভাল কাম কৰিম মই ভাত বনাই আছো মই ভাল ভাৱে মানে ভাইব্ৰেচন দি ভাত কেইটা বনাম যাতে মোৰ ফেমিলিয়ে ভালকে খাব পাৰে ফেমিলিলে আপোনাৰ কাৰোবাৰ লগত কিবা লাগিছে নো মেটাৰ আপোনাৰ কাম আপুনি ভালকে দিয়া কোনোবাই আপোনাক গালি পাইছে শাহু গালি পাইছে শহুৰে গালি পাইছে হাজবেণ্ডৰ লগত কিবা লাগিছে ল'ৰা ছোৱালীৰ লগত কিবা লাগিছে এইবিলাক চাইড কৰি থব যে আপোনাৰ কাম হ'ল আপোনাৰ ভাল বস্তু দিয়া ভালকে বনাই খোৱা যিয়ে নবনাওক মই কোৱা নাই যে বহুত ভাল কিবা বনাই দিব আপুনি আলু পিটিকাই বনাইছে আপুনি ভাল ভাৱে বনাই দিয়ক নিমখেৰে ভাত খাইছে আপুনি ভাল ভাৱে বনাই দিয়ক যিয়ে নাখাওক ভালকে ভাল ভাইব্ৰেচন দি বনাই দিয়ক যে মই এইখিনি আলু পিটিকাৰে যাতে সন্তুষ্টিৰে খাব পাৰে মোৰ ফেমিলিটো মই ভালদৰে বনাম যদি সেই সময়ত আপোনাৰ কিবা বেয়া মন মানে বেলেগৰ বেয়া চিন্তা বা বেলেগে আপোনাৰ লগত কৰি থোৱা বেয়া কিছুমান ভাৱ আহিছে তেতিয়া আপুনি এটা কাম কৰিব পাৰে যে এই বস্তুটো মোৰ এতিয়া নাহিবি
এতিয়া আহিবি গধূলি 7টাৰ পৰা 8টা এটা আপুনি টাইম ধৰি দিব আপুনি তেনেকুৱা কৰি চাব আপোনালোকে নিশ্চয় আপোনালোকে ৰিজাল্ট পাব মোক আহি ইয়াতে কমেন্ট কৰিব নহলে মোৰ নাম্বাৰত কল কৰি আপোনালোকে ক'বলৈ বাধ্য হ'ব কাৰণ মই নিজেও কৰি পাইছো আৰু মই বেলেগকো যিবিলাকক কৈছো বহুতে ভাল পাইছে তো সেইটো কাৰণে মই আজি ভিডিঅ' আকাৰে বনাব লৈছো যেতিয়া আপুনি তেনেকে ক'ব না বাৰ বাৰ যেতিয়া আপোনাৰ মাইণ্ডত আহিব বেয়া থট বিলাক বেয়া সিচুৱেশন বিলাক আপুনি এটা টাইম ধৰি দিব যে এই বস্তুটো এতিয়া মোৰ মই মনটো ভাল ৰাখিব বিচাৰিছো বেয়া মই তেতিয়াহে কৰিম গধূলি 7টাৰ পৰা 8টালৈ বেয়া চিন্তাবিলাক আহিবি এনেকে টাইমটো ধৰি দিব আপুনি চাব যেতিয়া আপুনি 7টাৰ পৰা 8টালৈ বেয়া কথাবিলাক ভাবিব মানে ল'ব না মুঠো নাহে আলটিমেটলি আপোনাৰ মনৰ পৰা লাহে লাহে এই বস্তু ডিলেট হৈ যাব আপোনাৰ মনটো ভাল হ'ব আপুনি যিজনৰ প্ৰতি বেয়া এটা মনোভাৱ আছে তেখেতৰ প্ৰতি নোহোৱা হ'ব আৰু আমি এটা বস্তুৱে ক'ব পাৰোঁ আমি মানুহক মাফ কৰি দিব লাগে আৰু আপুনি যদি কাৰোবাৰ ওচৰত ভুল কৰিছে জানি অজানি আপুনি মাফ খুজিব লাগে এনেকুৱা নহয় যে আপুনি গৈ কিনে মাফ খুজক আপুনি মনেৰে সবকে মাফ কৰি দিয়ক মাফ খুজক আপোনাৰ মনটো কিমান ৰিলিফ লাগিব চাবচোন মনৰ সকলো যেন দুখ অশান্তি নাইকিয়া হৈছে তেনেকুৱা ফিল হ'ব জীৱনটো ন বহুত সুন্দৰ আমি সুন্দৰভাৱে জীয়াবলৈ জানিব লাগিব এনেকুৱা হয় মানে বহুত মানে এই অমুক আছে তমুক আছে সিহঁতৰ জীৱনটো বহুত সুন্দৰ হয় চবৰে জীৱন সুন্দৰ আমি জীয়াব জানিব লাগিব আমি কি কৰো এটা বস্তুতে আমি ষ্টাক হৈ থাকো ফুচি থাকো যে জীৱনত যদি এটা দুখ হৈছে হাজাৰটা সুখো আহিছে আমাৰ ন কিন্তু আমি সদায় দুখটো ধৰি থাকো আজিৰ পৰা কি কৰিব যিমানে দুখ আহিব মনলৈ দুখৰ চিন্তা আহিব দুখ ঘটি যোৱা দুখ বিলাক আহিব এনেকে টাইম ধৰি ক'ব যে 7টাৰ পৰা 8টালৈ 8টাৰ পৰা 9টালৈ এইখিনি টাইমতে আহিবি কিন্তু ৰাতি খোৱাৰ সময়ত নহয় খোৱাৰ সময়ত সদায় মাইণ্ডটো ফ্ৰেছ কৰি ৰাখিব সেইখিনি সময়ত যেতিয়া আপুনি আহিবলৈ দিনটোত প্ৰত্যেকবাৰে আপুনি সোঁৱৰাই দিব 7টাৰ পৰা 8টালৈ বা 6টাৰ পৰা 7টালৈ তেতিয়া আপুনি সেইখিনি সময়ত আপুনি বহিবচোন বেয়া কথাবিলাক আহক বুলি কেতিয়াও নাহে আলটিমেটলি লাহে লাহে এই বস্তুটো আপোনাৰ মনৰ পৰা ডিলেট হৈ যাব আপুনি যিবিলাক কাম কৰিব পৰা যিবিলাক থট বা যিবিলাক ভাৱ চিন্তাই আপোনাক অশান্তি দি আছে সেইবিলাক চব নাইকিয়া হৈ যাব জীৱনটো সুন্দৰভাৱে সজাবলৈ টকা পইচা লাগে মই নালাগে বুলি নকওঁ কিন্তু টকা পইচাই চব নহয় টকা পইচাই কিন্তু সুখ শান্তি কিনিব নোৱাৰে আপোনাৰ বহুত টকা পইচা আছে আপোনাৰ বা হাজবেণ্ড ৱাইফৰ মাজত যদি আপোনাৰ ঘৰখনৰ মাজত যদি মিলা প্ৰীতি নাই টকাই একো কৰিব নোৱাৰে বস্তু কিনিব পাৰে টকাই খালি বস্তু ঘৰ ফাৰ্নিচাৰ চব কিনিব পাৰে ডায়মণ্ড কিনিব হীৰা মানে গল্ড কিনিব চব কিনিব পাৰে কিন্তু যোনটো ইণ্টাৰনেল শান্তি ন সেইটো কেতিয়াও টকা পইচাই কিনিব নোৱাৰে আপুনি এটা বিল্ডিঙত থাকক যদি আপোনাৰ ঘৰৰ মানুহখিনিৰ মাজত ভাল মাতবোল নাই এসাঁজ বহি এদিন খাব আজিকালি মানুহৰ তেনেকুৱা হয় যে কাজিয়া নালাগিলেও চবে কৰ্মৰ কাৰণে বা বহুত ধৰণৰ বিজনেছ বা বিজি থকাৰ কাৰণে একেলগে ভাত খাবলৈ বহুতে নাপায় কিন্তু আমি যদি সপ্তাহত এদিন আমি একেলগে বহি ভাত খাওঁ ন সেই যোনটো শান্তি এটা পায় ন সেইটো কেতিয়াও কিনিব নাপায় বুজি পাইছে সদায় সেইটো ট্ৰাই কৰিব যাতে ঘৰখনত যিয়ে আছে বহুত আছে লাগে সদায় প্ৰে কৰিব যাতে ভিজুৱেলাইজ কৰিব আমি সদায় ভিজুৱেলাইজ কৰিবলৈ আমাৰ ড্ৰিম বিলাক চব বাস্তৱত ৰূপায়িত হৈছে বুলি ভিজুৱেলাইজ কৰিব লাগে সদায় প্ৰে কৰি থাকিব ভাল ভাল প্ৰে কৰিব নিশ্চয় ঘটিব আপোনাৰ কল্পনা এদিন দিঠকত হ'বই হ'ব যেতিয়া আমাৰ মনত বেয়া ভাৱ নাথাকিব বেয়া ভাৱবিলাক আঁতৰি যাব নিশ্চয় মনটো শান্তিত থাকিব অবভিয়াছলি আমাৰ লাইফত বহুত ভাল ভাল হেৰি আৰু এক্সেছৰ ইমান ভাল ভাল ষ্টেটমেণ্ট আছে শিকাখিনি গমে পায় নিশিকাখিনিকো মই আজি কেইটামান ষ্টেটমেণ্ট আপোনালোকক কৈ দিম আপোনালোকে ফ'ল' কৰি চাবচোন আপোনালোকৰ জীৱনত বহুতখিনি চেঞ্জিং দেখিবলৈ পাব আৰু আহি আপোনালোকে মোক কমেণ্ট কৰিব যেতিয়া ধৰক আমি কি কৰো আমি বহুত টকা পইচা আছে আমি সোণৰ বিচনা কিনিব পাৰো কিন্তু টোপনি আমি কেতিয়াও কিনিব নোৱাৰো তাৰ কাৰণে আমাক মেণ্টেল স্পেচ পিছৰ দৰকাৰ হয় মেণ্টেল স্পেচটো আমাক কোনো বেলেগে দিব নোৱাৰে আমি নিজে নিজে কৰিব লাগিব আমি মানুহে কয় খুব খং বেছি খং কাৰো বেছি নহয় কোনো উঠা বস্তু নহয় খং আমি নিজে এইটো কৰা বস্তু যদি আমি ভাবো যে আমি মোৰ মনটোক মই নিজক বহুত ভাল পাওঁ যে খং উঠিলে আমাৰ কি নাৰ্ভ বিলাক ফুলি যায় মূৰৰ বিষ উঠি যায় চকু বিষায় মানে যি বডিটো উত্তেজিত হৈ যায় যে মই নিজক ভাল পাওঁ মই বডিটো কেতিয়াও উত্তেজিত নকৰো যোনে যিমান খং উঠিব লগা কাম নকৰক কিয় মই কেতিয়াও মোক খঙত নুঠেলাম আপুনি কেতিয়াও খং নুঠে
আপুনি কোনোবাই বেয়াকে কৈছে আপুনি হাঁহি থাকিবচোন, আপোনাৰ কেতিয়া হয় আৰু বেয়াকে কোৱা জনো মানুহ পিছত বাধ্য হৈ যাব যে আপোনাৰ খং নুঠে। আপুনি এদিন ট্ৰাই কৰিব, দুদিন ট্ৰাই কৰিব, সদায় ট্ৰাই কৰিব যে কোনোবাই বেয়াকে ক'লে আপোনাৰ খং নুঠে। ভাবিব সেইটো তেখেতৰ কাম, মোৰ কাম সদায় মোক শান্ত ৰাখা। আমি যদি প্ৰত্যেকে তেনেকে ভাবো ন, কোনো কাকো বেয়াকে ক'বও নোৱাৰো, আমি বেয়াকে ভাবিব নোৱাৰো। ফাৰ্ষ্ট অফ অল আমি নিজক সদায় ভাল পাব লাগে, সেলফ লাভ বুলি যিটো কয়। আমি যদি নিজক ভাল পাওঁ নহয়, কেতিয়াও আমি বেয়া কাম কৰিব নোৱাৰো, বেয়া বস্তু খাব নোৱাৰো, যিবিলাকে আজিকালি ল'ৰা ছোৱালী বিলাকে খায়। বহুত ল'ৰা ছোৱালী জানি শুনি, জানে এইটো বস্তু বেয়া কিন্তু খায়, এটা হেবিট। সেনেকে সেইটো কাৰণে কৈছো যে বেয়া বস্তু আপুনি নিজক ভাল পাওক, কেতিয়াও আপুনি বেয়া খাব নোৱাৰে, বেয়া চাব নোৱাৰে, বেয়া খং কৰিব নোৱাৰে, বেয়া ভাবিব নোৱাৰে। আগতে নিজক ভাল পালে চব বস্তু ভাল হৈ যাব, মেণ্টেল পিচ আহি যাব, আপোনালোক মেণ্টেলি বহুত বেছি শান্ত থাকিব। আৰু যদি আমি মেণ্টেলি শান্ত থাকো নহয়, কোনো বেয়া নঘটে লাইফত। লাইফটো এনেকুৱা নহয় যে আপোনাৰ পৰা স্মুথলি যায়, কাৰো লাইফ। জীৱন মানে সংগ্ৰাম বুলি এটা কথা আছে। জীৱনটো সময় আমি সদায় যিবিলাকৰ পইচা পাতি বহুত আছে, তেওঁলোকে বহুত কষ্ট কৰি উপাৰ্জন কৰিছে, বহুত হয়তো আগৰ জন্মত ভাল কাম কৰিছিলে। আমি গতিকে আমি নাজানো আমি আগৰ জন্মত কি কৰিছিলো, কিন্তু এতিয়া জানো যে আমি এতিয়া বুজি পাইছো যে এতিয়া যিমান ভাল কাম কৰিবা সিমান আমালৈ ৰিটাৰ্ণ হব। গতিকে আগতে যি কৰিলো, জানি অজানি বেয়া ভাল যি কৰিলো, আমি যদি বেয়াও কৰা নাই তেতিয়াতো ভালে, আমাৰ ভালে হব। আৰু যদি আমি বেয়া কৰিছো বা নাজানাকে কৰিছো, তেতিয়া আমাক নাই, আমি এতিয়াৰ পৰা আজিৰ পৰা আমি ভাল হবলৈ ট্ৰাই কৰো, ভাল কাম কৰি যাওঁ, ভাল চিন্তা কৰি যাওঁ, চবৰে কাৰণে ভাল। কাৰোবাৰ কিছুমান মানুহ আছে যে খুব ক্ষেত্ৰত জ্বলি থাকে, সেইটো কেতিয়াও নকৰিম। জ্বলনে সদায় নিজক অশান্তি দিয়ে। আমি যদি শান্তিত থাকিব বিচাৰো, কাৰো কেতিয়াও উন্নতি চাব নালাগে। তেখেতৰ হৈছে এইটো তেখেতৰ, আমি আমাৰ যিটো মোৰ ভাগ্যত যিখিনি লিখিছে সেইখিনি হব, কিন্তু মই মোৰ ভাগ্য চেঞ্জ কৰিম। মোৰ যদি ভগৱানে যদি মোৰ ভাগ্যত বেছিকে একো লিখাও নাই, লিখিবলৈ বাধ্য হৈ যাব, কাৰণ মই ভগৱানক ইমান বেছি ভাল পাওঁ। মই নিজৰ লগতে মই ভগৱানক খুব ভাল পাওঁ আৰু খুব প্ৰে কৰো, ভগৱানে দিবই দিব। এই যিটো এটা দৃঢ় মনোবল হব নহয়, অটমেটিকেলি আপোনাৰ লাইফ চেঞ্জ হৈ যাব। লাইফত আমি কি কৰো, যদি আপোনাৰ টাইম আছে ৰাতিপুৱা, যদি পাৰে নোৱাৰিলে গধূলি, বা নোৱাৰিলে ৰাতি শুবৰ সময়ত, কোনোবা এটা টাইমত, নহলে তিনিটা টাইমতে যোনে টাইম আছে কৰিব, যে ভগৱানক প্ৰে কৰিব, থেংক ইউ দিব এবাৰ ভগৱানক, সদায় গ্ৰেটিটিউড দিব যে থেংক ইউ ভগৱান, এই সুন্দৰ লাইফটো দিছে। যি আছে আপোনাৰ, আপুনি যদি ছোৱালী হয় বা ল'ৰা হয়, আপুনি যদি শিক্ষা পাইছে সেইখিনি কাৰণে ধন্যবাদ দিব। কাৰণ চাব, আমি এতিয়া শিক্ষা লব নোৱাৰো, এইখিনি সময়ত এডুকেশ্যনেল শিক্ষা আমি এতিয়া লব নোৱাৰো। যিটো অ আ ক খ সৰুতে আমাক মা দেউতাই শিকাইছে, সেইখিনি আমাক তেতিয়াই দৰকাৰ। এইটো কাৰণে আমি মোৰ মা দেউতাক মই সদায় থেংক ইউ দিওঁ, কি যে আমাক পঢ়াইছিলে, সেইটো কাৰণে আমি আজি এইটো পজিচন পাইছো। যদি আমাক নপঢ়ালে হয়, আমি এইটো পজিচন নাপালো হয়। সদায় ৰাতি শুবৰ সময়ত মই মা দেউতাক থেংক ইউ দিওঁ, চবকে দিওঁ। মই যেতিয়ালৈ যিমান মানুহক মই লগ পাইছো, চবকে মই থেংক ইউ দিওঁ। কাৰণ কোনোবাই নহয়, চবৰে কিবা নহয় কিবা অৰিহণা থাকে আমাৰ লাইফত। কোনোবাই বেয়া কৰিছে, তাৰ পৰাও কিছু শিকিছো, কোনোবাই ভাল কৰিছে, তাৰ পৰা কিছু শিকিছো। চবতকে ডাঙৰ কাম কৰে আমাৰ মা দেউতাই। যদি আমাক মা দেউতাই আজি নপঢ়ালে হয়, আমাক তেতিয়া সৰু থাকোতে, আমি আজি এইটো চিটুৱেশ্যন নাপালো হয়। এতিয়া আমি যিমানে যেনেকে পইচা নাথাকক, বা মা দেউতাৰে পইচা নাথাকক, আমি এতিয়া পঢ়িব নোৱাৰো, স্কুলত গৈ শিকিব নোৱাৰো, খুব কম পাৰ্চেন্টে তেনেকে পাৰে। গতিকে মই সদায় মানে ধন্যবাদৰ পাত্ৰ মোৰ মা দেউতাক, কাৰণ মা দেউতাই পঢ়াইছিলে কাৰণে আমি আজি এইটো চিটুৱেশ্যন পাইছো। যিসকল ল'ৰা ছোৱালীয়ে বহুতে জানে, ক'ব নালাগে, বহুত বেছি ৰেচপেক্ট কৰে মা দেউতাক। যিসকলে মানে বুজি উঠা নাই, তেওঁলোকক মই এইটোৱে কওঁ যে সদায় মা দেউতাক ধন্যবাদ দিবা যে আজি এইখিনি শিক্ষা পাইছা। যিসকলে বিয়া আছে, তেখেতৰ হাজবেণ্ড আছে, ল'ৰা ছোৱালী আছে, এখন সুন্দৰ ঘৰ আছে, তাৰ বাবে থেংক ইউ দিবা। যি আছে আপোনাৰ ওচৰত, তাৰ বাবে সদায় ভগৱানক গ্ৰেটিটিউড দিব। চাব, আপোনাৰ লাইফটো আৰু বহুত কিবা কানি পাই যাব। যি যি বিচাৰিছে চব হৈ যাব। আমি খালি ভগৱানক গ্ৰেটিটিউড দিলে, ভগৱানক মনত পেলাব লাগে। চাপোজ দিনটোৰ ভিতৰত যদি আপুনি বাহিৰত আছে বা কৰবাত আছে, যতে নাথাকক, এবাৰ ঘৰৰ মা বা দেউতাক ফোন কৰি চাবচোন, কিমান ভাল লাগে বা মনত পেলাইছে। আমিতো সদায় ফোন কৰো বাৰু, আজি কিমান বছৰ হ'ল গুৱাহাটীত থকা চবৰে গোটেই কেইটাই ফোন কৰো, কিন্তু কিছুমান মানুহ আছে যে ইমানে ব্যস্ত, মাক দেউতাকক খবৰ লবলৈ এবাৰ টাইম নাথাকে। তেওঁলোকে জানে মনত যে এবাৰ খবৰ ললে ভাল লাগে, ল'ৰা ছোৱালী কেইটা এবাৰ হলে, কিন্তু তেওঁলোকে কেতিয়াবা কি হয়, মনটোক বুজাই থৈ দিয়ে, বহুত বিজি থাকে, সেইটো কাৰণে খবৰ লব নোৱাৰে। কিন্তু সেই বিজিৰ মাজত যদি আপুনি 1 মিনিট সময় উলিয়াই, 5 মিনিট সময়, চাবচোন আপোনাৰ মা দেউতাই কিমান শান্তি পাব। সেইখিনি কাম কৰিব, সদায় গ্ৰেটিটিউড দিব।
মা দেউতাক সদায় শান্তিত ৰাখিব, আপুনি সেইটোতে শান্তি পাব। আৰু সাপোজ আপোনাৰ ঘৰত কিবা এটা নতুন কিবা এটা কৰিব বিচাৰিছে, আপুনি একো বস্তু ৰাস্তা বিচাৰি পোৱা নাই, ভগৱানক গ্ৰেটিটিউড দিব। আৰু এক্সেছৰ কিছুমান ষ্টেটমেণ্ট আছে, মই আজি কম, বহুতখিনি আগতে কৈছো, তথাপিতো মই আজি আকৌ যিমান কেইটা পাৰো এইটো ভিডিঅ'ৰ জৰিয়তে মই বহুত কেইটা ষ্টেটমেণ্ট আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। সদায় উঠি ৰাতিপুৱা গধূলি ইভিনিং আপুনি যেতিয়াই টাইম পায় অলপমান 5 মিনিট সময় বহি কিনে ধুনীয়াকে শান্তভাৱে ক'ব যে আপুনি যি বিচাৰি আছে ভিজুৱেলাইজ কৰিব লাইফত, আপুনি কি কি বিচাৰে, চবৰে ড্ৰিম থাকে নহয় জানো, সেই ড্ৰিমখিনিৰ কাৰণে আপুনি ক'ব যে অল অফ লাইফ কাম টু মি উইথ ইজ জয় এণ্ড গ্লৰি। এই ষ্টেটমেণ্টটো এক্সেছ শিকা নিশিকা চব মানুহে জানে। তো আপোনালোকে কেনেধৰণে ইউজ কৰিব, কাৰোবাৰ লাইফত যদি এই ষ্টেটমেণ্টটো কাম দিয়া নাই, সেইটো কাৰণে আপোনালোকৰ মেথড চেঞ্জ কৰি চাব যে অল অফ লাইফ কাম টু মি উইথ ইজ জয় এণ্ড গ্লৰি। আপুনি 5 মিনিট মাতক বা 10 বাৰ মাতক, যিমানখিনি টাইম পায় আপোনাৰ টাইমৰ হিচাপত আপুনি মিলাই লৈ মাতক। এনেকুৱা নহয় যে আপুনি 10টাত মাতিছে 10টাতে মাতিবলৈ, আপুনি যেতিয়াই টাইম পায় আপুনি 5 মিনিট সময় টাইম, মানে মই এইটো কওঁ যে 5 মিনিট নহয়, আপুনি দিনটো যদি 24 ঘণ্টা আধা ঘণ্টা সময় আপুনি ষ্টেটমেণ্ট বা ভগৱানৰ নামত কটায়, চাবচোন আপোনাৰ লাইফটো কিমান চেঞ্জ হ'ব, আপুনি কিমান শান্তি ফিল কৰিব। আৰু বহুত কেইটামান ষ্টেটমেণ্ট আছে, মই সেইকেইটাও ক'ম বাৰু। আপুনি যদি পূজা পাতল কৰে তো ভালে, যদি পূজা পাতল নকৰে তথাপিতো কোনো কথা নাই। আমি পূজাৰ মতটো হ'ল সেৱা। আমি ভগৱানৰ নামত যদি দিনে ৰাতি চাকি জ্বলাই বহি থাকো, কিন্তু আমি যদি আমাৰ ফেমিলি বা ওচৰ চুবুৰীয়া বন্ধু বান্ধৱী বা আমাৰ কাকোৱে যদি আমি ভাল ব্যৱহাৰ নকৰো, সেই আমাৰ পূজা সাৰ্থকত নাই। পূজাৰ মতলবে হৈছে আমি যদি আমাৰ আশপাশ থকা মানুহখিনিক যাৰ লগত আমি জড়িত, মই কোৱা নাই যে আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডক আমি সুখত ৰাখিব নোৱাৰো, যিখিনি মানুহ আমাৰ লগত জড়িত, আমি কানেক্টেড হৈ আছো, সেইখিনি মানুহক যদি আমি যিকোনো ধৰণে যিকোনো প্ৰকাৰে আমি হেল্প কৰিব পাৰো, সেয়া এটা সেৱা। আপুনি ভগৱানক ধূপ চাকি নিদিলেও কথা নাই, ভগৱানক খালি প্ৰে কৰিব। আৰু আপুনি যিখিনি যেনেকে পাৰে, যিখিনি মানুহক কাৰোবাক হেল্প লাগে, কাৰোবাক টকা পইচা আমি চব ক্ষেত্ৰতে কেতিয়াবা দিব নোৱাৰো, কিন্তু আমি এষাৰ মাত দিব পাৰো, কাৰোবাৰ সুখত সুখী হ'ব পাৰো, কাৰোবাৰ দুখত দুখী হ'ব পাৰো। চাবচোন কিমান ভাল লাগে। কেতিয়াবা কিছুমান মানুহৰ সুখত ইমান বেছি ভাল লাগে যে এনেকুৱা ফিল হয় মোৰ লাইফত ঘটিছে। কিছুমান মানুহৰ দুখত এনেকুৱা লাগিছে মানে দুখটো কিয় আছে, আমি সেই দুখটোক মানুহজনৰ পৰা কেনেকে অভাৰকাম কৰিব পাৰো, আমি সেইটো বুজাই কিনে সান্তনা দিলে আমি তাতো শান্তি পাওঁ। সেইবিলাক কাম কৰিব সৰু সৰু। তাৰোপৰি আপুনি অল অফ লাইফটো কৈ দিলো, অল অফ লাইফ কাম টু মি উইথ ইজ জয় এণ্ড গ্লৰি, সেইটো মাতিব। তাৰোপৰি আজিকালি বহুত এক্সিডেণ্ট হৈ থাকে, এক্সিডেণ্ট আৰু টোপনিৰ লগত জড়িত আৰু এটা ষ্টেটমেণ্ট মই এতিয়া কম যে আমি কোনো জানি শুনি এক্সিডেণ্ট নকৰে বা এক্সিডেণ্ট নহয়, কিন্তু হৈ যায় এক্সিডেণ্ট, সদায় এক্সিডেণ্টলিয়ে হৈ যায়। তেতিয়া কি হয়, আমি কেতিয়াবা গাড়ী চলালে, গাড়ী খুব বেছি একদম বেয়া চিটুৱেশ্যন গাড়ী চলোৱাটো কেতিয়াবা আমি কন্ট্ৰলত নাথাকে বা চিটুৱেশ্যন ইমান বেয়া লৈ যায়, অনিশ্চিতভাৱে আমাৰ এক্সিডেণ্ট হৈ যায়। সেইখিনি সময়ত কাৰো এনেকুৱা নাহে যে ষ্টেটমেণ্ট মাতিব লাগিব, তথাপিতো মই এটা কৈছো যোনে পাৰে মানে যে everything is the opposite of what it appears to be and nothing is the opposite of what it appears to be। এই ষ্টেটমেণ্টটো আপোনালোকে মাতিব। আৰু এক্সিডেণ্টৰ কাৰণে এইটো বহুত মানে ভাল হেৰি হয়, এক্সিডেণ্টৰ পৰা বচায়। আৰু যিসকলে ৰাতি টোপনি নাহে, চট পটাই থাকে, তেওঁলোকৰ কাৰণে এইটো ষ্টেটমেণ্ট মাতিব পাৰে। টোপনি অহা নাই, কাৰোবাৰ ধৰক টোপনি ভাল, তথাপিতো কেতিয়াবা টোপনিৰ প্ৰব্লেম হয়, আৰু কেতিয়াবা যিসকলৰ টোপনি বেয়া তেওঁলোকে এইটো মাতিব পাৰে। Everything is the opposite of what it appears to be and nothing is the opposite of what it appears to be। এনেকে মাতি চাবচোন, এইটো মাতি থাকোতে আপোনাৰ কেনেকে টোপনি আহিব গমেই নাপাব। এই দুটা ষ্টেটমেণ্টে খুব বেছি কাম দিয়ে। লগতে তাৰ লগতে আপোনালোকে ৰাইট এণ্ড ৰং, গুড এণ্ড বেড, বড এণ্ড বেড, অল 100 শ্বৰ্ট বইজ, প্ৰবেট বেচিছ এণ্ড বিয়ৰিং মাতি দিব। আপোনাৰ হাতত টাইম নাই, তিনবাৰকে হলেও মাতি দিব। আপোনালোকে দেখিব কিমান চেঞ্জ আহিছে। আৰু গাড়ী চলোৱা বিলাকেতো নিশ্চয় মাতিব, এইটো বহুত বেছি কামত আহে। মই নিজেও অফিচত যেতিয়া ওলাই যাওঁ ডেইলি মাতো মই এই দুটা ষ্টেটমেণ্ট। মোৰ হাতত টাইম থাকক নাথাকক, ওলাই যোৱাৰ আগতো মাতো, যদি মই পাহৰি গৈছো ওলাই যোৱাৰ পিছতো মই ৰাস্তাত মাতি মাতি গৈ থাকো। এইটো অৰ্থ যে মই নিজক সদায় ছেভ কৰি ৰাখিব বিচাৰো। কি আছে, কি লিখিছে নাজানো, আমি কৰি যাব পাৰো ভালটো, আমাৰ সদায় ভাল হওক। আমি সদায় যিহেতু ভাল নিজৰ কাৰণে ভাবো, চবেই যেতিয়া নিজৰ নিজৰ বিষয়ে ভাল ভাবিব, আমি যেতিয়া নিজৰ কাৰণে ভাবিব ল'ম নহয়, বেলেগৰ আমি বেয়া চিন্তা মুঠো মনলৈ নাহে। আল্টিমেটলি আমি কি হয়,
আমি সদায় নিজৰ কথা যেতিয়া ভাবো ভালকে ভাবো আৰু বেলেগৰ কথা মনলৈ নাহে তেতিয়া কাৰো লগত বেয়া নঘটে চবৰে লগত ভাল ঘটি যায় তো তেনেদৰে আপোনালোকে এইটো কৰিব আৰু প্লাছ মই এটা কথা কওঁ যে এই তিনটা ষ্টেটমেন্ট দিলো আগতেও দিছো এইটো গাড়ী চলোৱাটো আজি দিলো বাৰু কিন্তু যিসকলে তো এক্সেছ শিকিছে তেওঁলোকে জানে যিসকলে শিকা নাই আপোনালোকে ট্ৰাই কৰি চাব নহলে কিমান চেঞ্জিং পাব আহি কিনে মোক কমেন্ট কৰিব কমেন্টত আৰু মোৰ নাম্বাৰটো দিয়াই আছে নাম্বাৰটো আপোনাক কল কৰি জানিব যদি কোনোবাই ভালকে ষ্টেটমেন্টটো বুজি নাই মোক কল কৰি সুধিব পাৰে মই তেতিয়া আমি কৈ দিম এইটো হল কি আমি যদি জীৱনত নহয় সুখ শান্তিত থাকিব বিচাৰো প্ৰথমতে নিজক ভাল পাওক শান্তিপূৰ্ণভাৱে থাকক ষ্টেটমেন্ট মাতক ভগৱানক আপুনি মই এটা ভাল হেৰি আছে যিসকল ইয়াতেতো বহুত ধৰণৰ মানুহে ধৰ্মৰ মানুহে ভিডিঅ' চাই চ' মই যি মেক্সিমাম হিন্দু মানুহে আছে যিসকলে যি ধৰ্ম আছে মুছলিম হলে আপুনি আল্লাহ মানক খ্ৰীষ্টিয়ান হলে গডক মানক চবকে মানক চবৰে হয়তো ষ্টেটমেন্ট আছে মই চবৰে বিষয়ে ইমান নাজানো চ' মই ক'ব নাযাওঁ যিসকলে হিন্দু ধৰ্ম বা হনুমানজীক মানে শিৱজীক মানে আপোনালোকে হনুমান চালিচা পঢ়িব ৰাতি যেতিয়াই টাইম পায় হনুমান চালিচা যেতিয়াই তেতিয়াই পঢ়িব পাৰে আৰু যিসকলে শিৱজীক মানে আপদ উদ্ধাৰ বুলি এখন কিতাপ আছে সেইখন পঢ়ি চাবচোন যদি আপোনালোকৰ পঢ়িবৰ কাৰণেও টাইম নাই নম শিৱই আপুনি 108 বাৰ মাতিব ৰাম ৰাম বুলি 108 বাৰ মাতিব যিসকলে ৰাধা ৰাণীক মাতে ৰাধা 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 বুলি 108 বাৰ মাতিব চাবচোন আপোনাৰ লাইফত কিমান চেঞ্জিং আহিব আমি ভগৱানক যেতিয়া মনত কৰো ন ভগৱানে খুব বেছি ভাল পায় ভগৱানে আমি মনত নকৰিলেও আমাৰ জীৱনত সদায় ভগৱানৰ আশীৰ্বাদ থাকে কিন্তু মনত পেলালে খুব বেছি ভাল পায় আৰু তো আপোনালোকে যিসকলে পাৰে মনত পেলাই চাব লাইফত যেতিয়াই পাৰে শুবৰ সময়ত উঠিছে বিচনাত উঠি কিনে হলেও এবাৰ মাতি চাব 5 মিনিট ভগৱানৰ নামত ওলাই যাব 5 মিনিট আপুনি ষ্টেটমেন্ট মাতিব এনেকে আধা ঘন্টা সময় যদি আপুনি 24 ঘন্টাৰ পৰা আধা ঘন্টা সময় ভগৱানৰ নামত কাৰণ আপুনি নিজৰ নামতে দিছে আল্টিমেটলি নিজৰ লাইফটো চেঞ্জ কৰিবৰ কাৰণে আধা ঘন্টা সময় দি চাবচোন ব্যক্তিগত হবে আৰু যিবিলাক বেয়া কথা আছে সেইখিনি কাৰণে 1 ঘন্টা ৰাখি দিব সেই সময়ত কিন্তু নাহে আপোনাৰ অটোমেটিকলি সব বস্তু ডিলেট হৈ যাব আৰু লাইফটো আপুনি সব কিমান সুন্দৰ হৈ যাব সঁচাকে লাইফটো বহুত বেছি সুন্দৰ আপোনালোকে টেনচন লৈ নাথাকিব কাৰণ কোনো বস্তুৱে চিৰস্থায়ী নে সব টেম্পৰাৰী আজি আছে কালি নাই যে আজি বেয়া দিন চলিছে আকৌ ভাল দিন আহিবই আহিব আমি যদি সব বস্তু ভাইব্ৰেচনত চলে কিছুমান মানুহৰ লাইফত দুখ যিমান দুখ থাকিল দুখটো আহিব দুখ আহিলে বুলি আমি দুখক আকোৱালি নলওঁ আমি যেনেকে সুখক আকোৱালি লৈছো দুখক আমি সদায় বিদায় দিম মোৰ জীৱনত দুখ নাই এনেকে কৈ থাকিবিচোন দুখে কেতিয়াও আপোনাৰ চুব নোৱাৰে কাৰণ দুখ সুখৰ মাজতে জীৱনটো চলে আমাৰ জীৱনটোত সুখ দুখ গোটেই বস্তু থাকিব জীৱনত যিসকলে তো শিকিছে এক্সেছ নাই শিকা যদিও আপোনালোকে এইকেইটা ষ্টেটমেন্ট মাতি চাব আৰু ইউনিভাৰ্ছক সদায় কুৱেশ্যন কৰিব ইউনিভাৰ্ছ মই কেনেকে মোৰ জীৱনটো চেঞ্জ কৰো আমাৰ এক্সেছত 4টা কুৱেশ্যন আছে এই 4টা কুৱেশ্যনৰ এটা আছে যে আমি কেনেকে আমাৰ লাইফটো চেঞ্জ কৰো এক্সেছৰ আৰু এটা ষ্টেটমেন্ট আছে আপোনাৰ লাইফত যদি সৰু কিবা ভাল ঘটিছে বা সৰু কিবা বেয়া ঘটিছে যিকোনো ক্ষেত্ৰতে সেইটো ইউজ কৰিব ভালৰ ক্ষেত্ৰতো বেয়াৰ ক্ষেত্ৰতো যদি বেয়া ঘটিছে তেতিয়া যদি এই ষ্টেটমেন্টটো মাতে বেয়াটো নোহোৱা হৈ যাব আৰু যদি ভালত মাতিছে ভাল কিবা হৈছে তেতিয়া যদি মানে আৰু বেছি ভাল হৈ যাব ষ্টেটমেন্টটো হৈছে হাউ ডাজ গেট এনি বেটাৰ দেন দিছ ঘটিলে আপুনি কব বেয়াটো নোহোৱা হৈ যাব আৰু যি আপোনাৰ ভাল ঘটিছে তেতিয়া আপুনি কব আৰু বেছি ভাল হৈ যাব আৰু যদি আপোনাৰ কেতিয়াবা মনলৈ বেয়া বেয়া থট বিলাক আহি থাকে তেতিয়া আপুনি এটা শব্দ কব পাৰে পড এণ্ড পক মনলৈ এটা বেয়া থট আহিছে কেতিয়াবা যিকোনো বেয়া থট আৰু তেতিয়াও আপুনি কব পড এণ্ড পক নাইকিয়া আমি আৱাজ কৰি কব নালাগে আপুনি মনৰ ভিতৰতে চবখিনি কৈ চাব আপুনি চাব যে কিমানখিনি বস্তু আপোনাৰ লাইফত চেঞ্জ হৈছে লাইফটো সুন্দৰভাৱে কটাবৰ কাৰণে আপোনালোকে প্ৰথমতে নিজৰ ওপৰত কাম কৰক নিজৰ লগত সেল্ফ লাভ কৰক চাবচোন কিমান সুন্দৰ হৈ গৈছে এনেকুৱা আৰু বহুত কথাই ক'বলগীয়া আছে বাট ভিডিঅ'টো বহুত লম্বা হৈ যাব চ' আজিলৈ এইখিনিতে সামৰিছো আগলৈ আৰু বহুত কথা কম মোৰ এক্সপিৰিয়েঞ্চৰ ওপৰত আৰু মই এটা কথা কওঁ যিসকল ল'ৰা ছোৱালীক মাক দেউতাকে ছাপোৰ্ট নকৰে তেওঁলোকে মাক দেউতাকে অকণমান ছাপোৰ্ট কৰি চাওক আপোনালোকৰ ল'ৰা ছোৱালী কেতিয়াও বিপথে নাযায় কাৰণ আমি গম পাইছো আমাৰ মা দেউতা আমাৰ টকা পইচা বহুত বেছি নাছিলে কিন্তু আমাক খুব ছাপোৰ্ট কৰিছিলে দেউতা মায়ে বহুত বেছি ছাপোৰ্ট কৰিছো যিটো ফলত নেকি আমি আজি হ'ব পাৰিছো আমি নিজক পৰিচয় দিব পাৰিছো
মা দেউতাৰ ছাপোৰ্টৰ কাৰণে ল'ৰা ছোৱালী বা কোনো ইচ্ছাকৃতভাৱে বেয়া নহয় চবৰে ভাল হ'বই বিচাৰে কিন্তু ছাপোৰ্ট আৰু মৰমৰ অভাৱতে মানুহ বেয়া হয় চ' আপোনালোকে নিজৰ ল'ৰা ছোৱালীক কেতিয়াও অৱহেলা নকৰিব মৰমৰ পৰা বঞ্চিত নকৰিব মৰম কৰি চাওকচোন মৰমৰ কাৰণে কোনো পইচা দৰকাৰ নহয় নিস্বাৰ্থভাৱে মৰম আৰু চাথ দি চাওক নিশ্চয় ল'ৰা ছোৱালী ভাল হ'ব কাৰণ আজিকালি ল'ৰা ছোৱালীবিলাক ইমান বেছি বিপথে গৈছে মই কোৱা নাই যে মাক দেউতাকৰ অভাৱ মানে অৱহেলাৰ কাৰণে গৈছে কিছুমান ল'ৰা ছোৱালী মাক দেউতাকৰ খুব মৰমত ৰাখাৰ ফলতো গৈছে সেইটো আৰু আনকণ্ট্ৰল এটা কিন্তু বহুত ল'ৰা ছোৱালীয়ে ঘৰখনৰ ছাপোৰ্ট আৰু মৰম নাপাই কিনে বেয়া হৈছে চ' মই ৰিকুৱেষ্ট কৰিব পৰা মানুহ তথাপিতো মোৰ ফালৰ পৰা মই সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক খুব মৰম আৰু যত্ন দিয়ক চাথ দিয়ক ভাবকচোন বেয়া হোৱা ল'ৰাজন বা ছোৱালীজনী ভাল পথলৈ আহিব কাৰণ টকা পইচা বা বহুত অট্টালিকাত থাকি শান্তি নাপায় যদি ঘৰখনৰ ল'ৰা ছোৱালী বা মাক দেউতাকৰ মাজত মিল নাথাকে সেইখিনি মিলা প্ৰীতি স্বৰ্গ সুখ দিয়ে ঘৰখনত সেইটো কৰি চাব আৰু আগলৈকে মোৰ ভিডিঅ' চাই যাব মই বহুত ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ মোৰ ভিডিঅ' চাই যাব ধন্যবাদ